এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। নগৰ পুৰণি গুদামৰ গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা। AS 1289227 নম্বৰৰ মাৰুতি ইকো আৰু AS 01AZ 0225 নম্বৰৰ চেন্ট্ৰ বাহনৰ মাজত সংঘৰ্ষ। দুজন লোক গুৰুতৰভাৱে আহত, সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ। শিশুসহ 11জন লোক আহত। বছৰৰ অন্তিমটো দিনতে হোৱা দুৰ্ঘটনাটোত চেন্ট্ৰখন নগাঁও চহৰৰ পৰা সামগুৰি অভিমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা ইকোখনৰ লগত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত উজনি নামনিৰ যাতায়াতো ব্যাহত। 104ত ফোন কৰাৰ পাছতো সঠিক সময়ত হাজিৰ নোহোৱাৰ অভিযোগ। পৰিণাম গৰমৰ হ'ল এক্সিডেণ্ট হৈছে। এই নগাঁৱৰ পৰা এই ৰঙা এইখন গাড়ীখন আহি আছিল আৰু এখন এই চামগুৰি ফালৰ পৰা আহি আছিল। মানুহ অলপ দুখ পাইছে ন, ভালকৈ দুখ পাইছে। আৰু এইখনত 8জন আছিল, সেইখনত 4জন আছিল। অৱস্থা নাইকিয়া হৈ গৈছে। জাম হৈছে নেকি ৰাস্তা? এতিয়া জাম হৈ আছে, এতিয়া বাইলাইন দি গৈ আছে আকৌ হেৰি কৰি। সেইটো ৰাস্তা আছিল, ডিভাইডাৰ পাৰ হৈ আহিছে। ডিভাইডাৰ পাৰ হৈ পেলাই আহি ৰঙাখনে খুন্দা মাৰিছে। পৰিণাম গৰমৰ কি হৈছে ঘটনা মানে ৰঙা এখন চেন্ট্ৰ গাড়ীখন আহিছিলে, গুৱাহাটীৰ পৰা আহিছিলে। আহি মানে ডিভাইডাৰ পামচাৰ হৈ ক্ৰছ কৰি আহি আৰু ইখন গাড়ী আহিছিলে তেজপুৰৰ পৰা আহি মানে দুইখন সন্মুখা সন্মুখি লাগি গ'ল। আৰু মানুহখিনি অলপ ইনজয় হৈছে। আমি মানে এতিয়া মানুহ 5জন মান আছিলে, তেওঁলোকক আমি এতিয়া চব নগাঁও চিভিললৈ পঠাই দিলোঁ। আৰক্ষী নাই, সময়মতে পোৱাহি দেৰি হৈছে অহা। নাই একো হোৱা নাই। গাড়ী জাম হৈছে, গাড়ী পুৰা জাম হৈ আছে গোটেই ৰাস্তাত। এইফালেও জাম হৈছে, এইফালেও জাম হৈ আছে। মানুহ কিমানজন মান আছিলে দুইখন গাড়ীত 5জন মান আছিলে। 5-6জন এনজয় হৈছে, তাৰে 2জন মান ভালকে এনজয় হৈছে। নগৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।